বৰ্তমান আমি ভিষ্টা এপল য'ত মানে আমাৰ মাৰ ট্ৰিটমেণ্ট কৰি আছোঁ। গাইজ আমাৰ এই চাতে যাব, এই কাপোৰ ল'ব নোৱাৰে কোনো, কম দামী কাপোৰ আমি লৈ শেষ কৰি দিলোঁ। আনিয়াজ চাই আৰু ঘূৰে। মোৰ ভাল লাগছে, আপোনালোকে দেখিব পাইছে যে মোৰ পালা বস্তু ইয়াত ভাত আঞ্জা বনাৰ মানে মাদাৰৰ অসুখ। আঞ্জা ভাত হৈছিলে নাই? অঁ গাইজ ফাইনেলি আমি আহি পালোঁ এতিয়া ক্লিনিক। অলপ সময় পাছত আমি ডক্টৰক দেখুৱাব লাগিব। 5টা বজাত দেৰিকৈ এপইণ্টমেণ্ট আছে। প্ৰায় 7:30 বাজিল আৰু কিছু সময় পাছত ডক্টৰ আহিব। ডক্টৰক দেখাৰ পিছত এইটো মাদাৰ, এইটো মাৰে মানে কঁকালখন হঠাৎ মানে কঁকালত কালি ৰাতিত টিঙিতকৈ মাৰি দিছোঁ। উঠিব নোৱাৰে, বহিব নোৱাৰে, খাব নোৱাৰে, আকৌ কৰিব নোৱাৰে। এতিয়া অকল মানে আটা পাৰি আছিল আৰু ভয়ো হয় দেচোন যিমানখিনি হয়। এতিয়া আমাৰ মানে অলপ দুখ পালেও আমি কষ্ট সহ্য কৰিব পাৰোঁ, কিন্তু মাকবিলাকৰ মানে মাহঁত দুখ পালে মানে সহ্য নহয়, দুখো লাগে, মন বেয়াও লাগে। সেইকাৰণে ৰাতিপুৱা লগে লগে লৈ আহিছোঁ। ক'ত কৰিছা? গুৱাহাটী কাট্টা ৰৈছা? কাট্টা ৰৈছা? কোন মাহে কিয় আহিছা? হা এইটো কোনি নানীৰ কি হৈছে? নানী বেমাৰ হৈছে। নানীক থৈ যাম এবাৰ গুৱাহাটীত নাকথে বোলে, এই গুৱাহাটীত থৈ যাম হয়নে? বৰ্তমান আমি ভিষ্টা এপল য'ত মানে আমাৰ মাৰ ট্ৰিটমেণ্ট কৰি আছোঁ। আমাৰ অৱস্থাটো মানে কি ক'ম আৰু, মাথাটো কামে নকৰা, যিহেতু বিষ উঠে, কাক লাগে ইনকে বিষে মানে আটা চেচনি পাৰিলেও কাকি বিষটো ভাল নহয়। এতিয়া তো গাইজ আমি বৰ্তমান মেডিকেলত আছোঁ। এক্সৰে মাৰ কৰি আছে, গতিকে কাৰ কাৰণে ৰখি আছে? মানে কি কৰি আছে? তাতে আছে ন? তো আমি মেডিকেলত ৰখিছোঁ বৰ্তমান। তো গাইজ ফাইনেলি আমাৰ এক্সৰে হৈ গ'ল। বৰ্তমান আমি এতিয়া যাব আছোঁ। এইটো আমাৰ গোটাকেইটা আছে ৰেডি। কিবাকৈ কামখিনি হ'লেও টেনশ্যনটো মৰি থাকে, ইমান ভয় লাগি আছে মানে কি ক'ম আৰু। এতিয়া আমি চেম্বাৰত যাম। চেম্বাৰত যাই যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ কৰি বাকী টেনশ্যনটো মৰি থাকিব, নহ'লে মাথা মোৰ কাম নকৰা হৈছে। বহুত টেনশ্যন। গাইজ আমাৰ এই চাতে যাব, এই কাপোৰ ল'ব নোৱাৰে কোনো, কম দামী কাপোৰ আমি লৈ শেষ কৰি দিলোঁ। আনিয়াজ চাই আৰু ঘূৰে। গাইজ দিনৰ বজাৰ কৰিলে পইচাখন চেছ কৰিলে হ'ল, উপায় নাই। তো গাইজ ফাইনেলি আমি আহিছিলোঁ মেডিকেলত, কিন্তু এখন বজাৰ কৰি ল'লা, উপায় নাই। মোৰ কৰবাতকৈ দিলাক মই দিছিলোঁ না, 2টা কাপোৰ লৈছোঁ আৰু এই ইয়াত ৰখি দিলে। বোলো এতিয়া সিহঁতক থৈ পেলাই মাক কিজানি আজি লৈয়ে যাম, যিহেতুকে আজি বেলেগ কাম নাই। মোৰ ভাল লাগছে, আপোনালোকে দেখিব পাইছে যে মোৰ পালা বস্তু ইয়াত ভাত আঞ্জা বনাৰ মানে মাদাৰৰ অসুখ। আজি 3-4 দিন ধৰি ময়ো বনাই আছোঁ, দেখা নাই এই কুটপা নাজানো। তথাপিও আৰু উপায় নাই, নগ'লে আৰু কুটপা লাগিব, ৰান্ধিব লাগিব। মা বিচনাত পৰি আছে, গতিকে আৰু ময়ো বনাওঁ দে। চাই থাকচোন গাইজ কি বনাওঁ আজি। কুমড়া কেনেকুৱা হয় কালি নষ্ট হোৱা দেখোন। তো গাইজ ফাইনেলি মাছৰ আঞ্জা হ'ব যাই আছে, বেছি আমাৰ ভালকৈ আৰু। কিনকে বনাইছে কিলা কুমড়া এনকে ঘুরে ঘুরে দিলে হবে, এনকে ঘুরে ঘুরে দিই
ভাত মই চৌকাতে বহিছোঁ কেদাৰনাথ আৰু চিলিণ্ডাৰ শেষ কৰিব নোৱাৰা চিলিণ্ডাৰৰ দামটো বেছি হৈছে গতিকে চৌকাত বহিছোঁ ভাত থবাৰ টাইম হৈছেই আমাৰ আৰু 10 মিনিটমানৰ ভিতৰত ভাতো হৈ যাব ইনশাআল্লাহ এই মেকুৰীটোক মাছ নিদিলে নহয় দেখিছা ন আহিছে আৰু খাবা তো গাইছ আঞ্জা ভৰা হ'লে এনে আছোঁ গম নাপাওঁ আৰু গাইছ তো গাইছ আবুৰ কাৰণে মিক্সিত ভাত মানে ভাত মাৰিব লাগে নহ'লে আবু খাব নোৱাৰে আবুৰ দাঁত নাই গতিকে মিক্সিত মাৰিব লগা হ'ল হা গাটোৰ আজাৰ হৈছে পেটৰ আজাৰ হৈছে কিয় কিবা খাইছা তে কিয় আজাৰ হ'ল দে অঁ হা খা ভাত বেছিকৈ খাব লাগে তেতিয়া বল পাবি খাব লাগিব নাখালি হ'ব মাছ দিছোঁ মাছ সৰিছে নে আঞ্জা আঞ্জা সৰিছিলে নাই অঁ দে বুঢ়ী গোটাকেইটা খাবি নহয় অলপমান আছে আৰু হা কিয়া হ'ল আমি ঘৰৰ পৰা চব কাম চাম সমাপ্তি কৰি আহি বৰ্তমান আছোঁ আমি দৌলাশাল বুবুলা আৰু মই বুবুলা আজি কিবা সুখত আছে Puro